জনতা পাৰ্টি কাৰ্যকৰ্তা আধাৰিত এটা দল। কাৰ্যকৰ্তাই সকলোৱে হৈছে আমাৰ দলটোৰ মূল চাবিকাঠি, মূল সম্পদ। আৰু এনেকুৱা এগৰাকী অত্যন্ত নিষ্ঠাৱান আৰু আদৰ্শৰ প্ৰতি সমৰ্পিত স্বয়ংসেৱক হৰেকৃষ্ণ ভৰালী ডাঙৰীয়াৰ দেহাৱসান আমাৰ দলৰ বাবে অপূৰণীয় ক্ষতি, সমাজৰ বাবেও অপূৰণীয় ক্ষতি। সমস্ত আমাৰ আদৰ্শবাদী যি বিচাৰ আছে সকলোৰে বাবে অপূৰণীয় ক্ষতি। তেখেতৰ আত্মাৰ সদ্গতিৰ বাবে আমি প্ৰাৰ্থনা জনাইছোঁ। আৰু তেখেতৰ যি কাৰ্যকৰ্তাৰ যি গুণ বা কাৰ্যকৰ্তাৰ যিটো বিশেষত্ব, সেই বিশেষত্বসমূহ আমি তেখেতৰ লগত কাম কৰি থাকোঁতেই আমি সান্নিধ্যত বহু কথাই তেখেতৰ লগত গম পাইছোঁ, উপলব্ধি কৰিছোঁ। গতিকে হৰেকৃষ্ণ ভৰালীদেৱ একেবাৰে জনসংঘৰ দিনৰ পৰা জৰুৰীকালীন অৱস্থাত কাৰাৰুদ্ধ জীৱন কটাইছিল গণতন্ত্ৰ বা লোকতন্ত্ৰৰ সেনানী হিচাপে। তাৰপিছত তেখেত জনতা পাৰ্টীত, তাৰপিছত ভাৰতীয় জনতা পাৰ্টীত মণ্ডলৰ উপসভাপতিৰ পৰা ৰাজ্যিক সমিতিৰ সাংগঠনিক সাধাৰণ সম্পাদকলৈ সমগ্ৰ জীৱন আছিল তেওঁৰ দেশৰ প্ৰতি সমৰ্পিত, ৰাষ্ট্ৰৰ উত্থানৰ প্ৰতি সমৰ্পিত। আজি ৰাজ্যিক কাৰ্যালয় আমি তেখেতক শেষ শ্ৰদ্ধা জনাইছোঁ অশ্ৰুসিক্ত নয়নেৰে। তেখেতৰ আত্মাই সদ্গতি পাওক, তেখেতৰ পৰিয়াললৈও আমি সমবেদনা জ্ঞাপন কৰিছোঁ। এইটো বহুত আমাৰ কাৰণে বহুত ডাঙৰ ক্ষতি, কিয়নো আমি যেতিয়া বিজেপি যোগদান কৰিছিলোঁ তেতিয়াৰ পৰা হৰেকৃষ্ণদাক পাই আহিছোঁ। অতি সহজ সৰল, অতি এটা চিম্পুল এজন মানুহ। তেতিয়া আমাৰ অৰ্গেনাইজিং জেনেৰেল ছেক্ৰেটাৰী আছিলে, আৰু তেনেকুৱা মানুহবিলাকে আচলতে বিজেপিটোক এই পজিশ্যনত পোৱাত আমাৰ ভেটিটো গঢ়ি দিছিলে। সেই সময়ত কোনো হোৱা নাছিল যে বিজেপি দিন চৰকাৰ হ'ব। তথাপি এইসকল লোকে ইমান আন্তৰিকতাৰে গোটেই অসমখন ঘূৰি ফুৰিছিলে, সংগঠন কৰি কৰি ক'ৰবাত এজন মানুহ, ক'ৰবাত দুজন মানুহ এনেকৈ লগ কৰি কৰি ঘূৰি ফুৰিছিল। আমাৰ ভেটিটো তেওঁলোকে আমাৰ কাৰণে গঠন কৰি থৈ গৈছিল। সেইকাৰণে তেওঁৰ আচলতে আজি যে মৃত্যু হৈছে আমি অতি গভীৰ শোক পাইছোঁ, আৰু তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক। আৰু বিজেপিৰ কাৰণে এইটো বহুত ডাঙৰ ক্ষতি। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।